হেল্ল' গাইছ, আপোনালোকে যদি ফেচবুকত ৰিলছ অথবা ভিডিঅ' দি যদি পইচা আৰ্নিং কৰি আছে আৰু আপোনালোকে এই আৰ্নিং কৰা পইচাটো সম্পূৰ্ণভাৱে পাই আছেনে নাই, বা আপোনালোকে পইচা যিমান পাব লাগে তাতকৈ কম পায় নেকি, তাৰ কাৰণটো আজি আপোনালোকক ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। আজি জানো আহক এড ৰেভিনিউ শ্বেয়াৰ মিউজিক আৰু ৰয়েলিটি ফ্ৰী মিউজিক কি হয়। প্ৰথমতে আপোনালোকক ফেচবুকত গৈ দেখুৱাব লাগিব। মই ৰিলছত গ'লোঁ, ৰিলছত গৈ ক্ৰিয়েট ৰিলছত গ'লোঁ, যিকোনো এটা ভিডিঅ' লৈ ল'লোঁ। এই ভিডিঅ'টো চাউণ্ড আছে, প্ৰথম মিউট কৰি লওঁ। এড মিউজিকত ক্লিক কৰিলোঁ। এই যে আপোনালোকে দেখিছে ৰেভিনিউ শ্বেয়াৰিং ৰেভিনিউ শ্বেয়াৰিং ৰেভিনিউ শ্বেয়াৰিং লিখা আছে। ইয়াৰ অৰ্থটো কি হয় মই আপোনালোকক দেখাই দিছোঁ। এই ইয়াত তিনিটা ডট যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত মনিটাইজেশ্যন ইনফো আছে। মনিটাইজেশ্যন ইনফোত ক্লিক কৰি তলত দেখাইছে ইফ ইউ ইউজ দিছ ছং দি মিউজিক ৰাইটছ হোল্ডাৰ্ছ উইল ক্লেইম এ পৰ্চন অফ দি আৰ্নিংছ। অৰ্থাৎ আপুনি যদি এই গানটো যদি ইউজ কৰে, এই গানটো দি আপুনি আপলোড কৰিলে কি হ'ব, আপোনাৰ যিটো ইনকাম হ'ব এই ইনকামৰ পৰা অলপ অংশ মিউজিক ৰাইটছ অনাৰলৈ যাব। নেক্সট তলৰ ফালে আছে ৰয়েলিটি ফ্ৰী মিউজিক। এই ৰয়েলিটি ফ্ৰী মিউজিকনো কি, মই আপোনালোকক আকৌ সেই তিনিটা ডটত গৈ দেখাই আছোঁ। তিনিটা ডটত গ'লোঁ, মনিটাইজেশ্যন ইনফো আছে। এই মনিটাইজেশ্যন ইনফোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে তলত লিখা আছে ৰয়েলিটি ফ্ৰী দিছ ছং ইজ ছেফ টু ইউজ ফৰ মনিটাইজেশ্যন অন ইয়ৰ এলিজিবল ভিডিঅ'ছ। অৰ্থাৎ আপোনালোকে এই মিউজিকটো যদি ইউজ কৰি ভিডিঅ' যদি আপলোড কৰে তেতিয়াহ'লে যিমানটো আৰ্নিং হয় এইটো আপোনালোকেই পাব। ইয়াত কোনো আপুনি ইনকামৰ আধা অংশ বা ইনকামৰ কিছু অংশ এই মিউজিক অনাৰক দিব নালাগে। আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে ফ'ল' কৰি ৰাখিব পাৰে।